ভক্তিৰখেৰে উজ্জীৱিত ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ ৰাসৰা বান বাৰিষাৰ দুখ দুৰ্ভাৱনা পাহৰি এতিয়া সকলো ব্যস্ত হৈ পৰিছে ৰাস উৎসৱত আৰম্ভ হৈছে শিশু কৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ মহাৰাসৰা ভিন্ন ঠাইৰ প্ৰতিটো মঞ্চত চলিছে ৰাসৰ গীত নৃত্যৰ আখৰা পূৰ্ণগতিত আখৰা চলিছে কংসালয় আৰু মহাৰাসৰ আমি যেহেতু বিগত দিনকেইটাত বিভিন্ন প্ৰান্তৰ পৰা ৰাসৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো এই মুহূৰ্তত আমি নলবাৰীৰ পৰিৱেশ দেখুৱাব বিচাৰিম নলবাৰীত কেনেধৰণে ৰাসৰ প্ৰস্তুতি চলাইছে সবিশেষ আমাক এই মুহূৰ্তত জনাব নকুল তালুকদাৰে হয় শৰৎকালৰ পূৰ্ণিমা নিশা অতি বিতপন আৰু সেয়াই যেন নলবাৰীৰ ৰাসত প্ৰতীয়মান হ'ব কিয়নো ৰাস মহোৎসৱৰ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই কেইটামান দিন বাকী থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে মৃন্ময় প্ৰধান নলবাৰীৰ ৰাসত এইবাৰ সমাহাৰ ঘটিব জীৱন্ত ৰাসৰ আৰু এই জীৱন্ত ৰাসৰ চলিছে পূৰ্ণগতিত আখৰা মই সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাই আছে নলবাৰীৰে কণ কণ কিশোৰীসকলে এইদৰে ব্যস্ত হৈ পৰিছে জীৱন্ত ৰাস প্ৰদৰ্শনত মই পুনৰ কৈছোঁ যে ৯১ সংখ্যক যি নলবাৰীৰ ৰাস মহোৎসৱ আচলতে নলবাৰীৰ ৰাস হৈছে মৃন্ময় মূৰ্তি প্ৰধান ৰাস আৰু এই মৃন্ময় মূৰ্তি প্ৰধান ৰাসত এইবাৰ দেখিবলৈ পোৱা যাব জীৱন্ত ৰাসৰ সমাহাৰ আৰু এই জীৱন্ত ৰাস প্ৰদৰ্শন কৰাৰ কাৰণে এইসকল কিশোৰী বা যুৱতীক প্ৰশিক্ষণ দি আছে মাজুলী সত্ৰৰ পৰা এগৰাকী নৃত্য বিশাৰদ অতুল ভূঞা মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ বৰ সুন্দৰকৈ নৃত্য প্ৰদৰ্শনৰ যিটো প্ৰশিক্ষণ সুন্দৰকৈ চলি আছে আৰু বিশেষকৈ নলবাৰী ৰাস আচলতে মৃন্ময় মূৰ্তি প্ৰধান ৰাস নামনি অসমৰ ৰাসৰ এক বিশেষত্ব আছে কিন্তু নলবাৰীৰ ৰাসত জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ'ব তাৰ কাৰণে প্ৰশিক্ষণ সুন্দৰকৈ দি থকা হৈছে কি ক'ব হয় নমস্কাৰ আমাৰ নলবাৰীবাসী ৰাইজে মাননীয় জয়ন্ত মল্লদেৱৰ পৰিকল্পনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰু প্ৰজ্ঞাৰ সহযোগত যি মৃন্ময় ৰাসৰ লগতে জীৱন্ত ৰাসৰ যি কৰ্মশালা চলি আছে এই কৰ্মশালাৰে অন্তত আমাৰ ২০ আৰু ২১ নৱেম্বৰত আমাৰ পৰিৱেশন কৰা হ'ব আৰু সকলোৱে যথেষ্টখিনি কষ্ট কৰিছে সকলো ছাত্ৰ ছাত্ৰী প্ৰায় ১৫০ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু শিল্পীয়ে একেলগে গোট খাই পেলাই ব্ৰজাৱলী ভাষাত কৰিবলৈ চেষ্টা কৰিছে গতিকে আমি যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আগুৱাই লৈ যাবৰ কাৰণে মই বৰ্তমান লুইত ৰুদ্ৰপৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা আহিছোঁ গতিকে তেওঁলোকে নিমন্ত্ৰণ জনাইছে আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ নিশ্চিতভাৱে ব্ৰজাৱলী ভাষাত এই ৰাসলীলা প্ৰদৰ্শন কৰা হ'ব আৰু এইদৰে আচলতে ৰাধা কৃষ্ণৰ যি জ্যোতি যি নৃত্য কৃষ্ণৰ ভাৱত থাকিব আৰু তেনেকৈ ৰাধাৰ ভাৱত থাকিব আৰু এই যি ৰাসলীলাৰ সুন্দৰ নৃত্য সেই নৃত্য নলবাৰীৰ ৰাসত প্ৰদৰ্শন কৰা হ'ব নলবাৰীৰ ৰাসৰ সেই যি সুন্দৰ সমাহাৰ ঘটিব এফালে জীৱন্ত ৰাস আনফালে হ'ব মৃন্ময় মূৰ্তি প্ৰধান ৰাস আৰু নলবাৰীৰ ৰাস মই পুনৰ কৈছোঁ যে নলবাৰীৰ ৰাস আচলতে ক'বলৈ গ'লে যিটো ভ্ৰাম্যমাণ থিয়েটাৰৰ মহাৰণ হ'ব তাৰ সমান্তৰালকৈ যে আকৰ্ষণ মৃন্ময় মূৰ্তিৰ আকৰ্ষণ তাৰ সমান্তৰালকৈ জীৱন্ত ৰাসৰ আকৰ্ষণ মই উদযাপন সমিতিৰ এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ নলবাৰীৰ ৰাস বুলি ক'লে এক সুকীয়া আকৰ্ষণ সমগ্ৰ নলবাৰী নামনিতে এক বিশেষ নাম আছে নলবাৰীৰ ৰাসৰ আৰু এইবাৰ ৯১ সংখ্যক এই নলবাৰীৰ ৰাসৰ কাৰণে দুটা কথা বিশেষভাৱে পৰিলক্ষিত হৈছে মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাসত এইবাৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ'ব কি ক'ব এইবাৰ ৯১তম এই ৰাস মহোৎসৱত জীৱন্ত ৰাসৰ লগত আমাৰ মৃন্ময় মূৰ্তিৰ লগত আমি জীৱন্ত ৰাসৰ সমাহাৰ কৰিছোঁ সংযোগ কৰিছোঁ ইয়াৰ লগত পুতলা ৰাসৰো সংযোগ কৰিছোঁ আমি গতিকে এটা নলবাৰী ৰাস মহোৎসৱৰ কাৰণে ই এটা আদৰণীয় আৰু প্ৰশংসনীয় এটা পদক্ষেপ বুলি আমি গণ্য কৰিছোঁ আৰু তাৰ প্ৰস্তুতি স্বৰূপে আমি জীৱন্ত ৰাসৰ এই প্ৰস্তুতি আমি যোৱা ১ অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিছোঁ আজিলৈকে এতিয়া পূৰ্ণাদমে আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে জীৱন্ত ৰাসৰ আখৰা পূৰ্ণোদ্যমে চলি আছে আৰু সেই পূৰ্ণোদ্যমে চলা সেই দৃশ্য আমি দেখুৱাইছোঁ মই পুনৰ কৈছোঁ যে ৯১ সংখ্যক নলবাৰীৰ ৰাস নলবাৰী হৰি মন্দিৰৰ যি ঐতিহাসিক ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ এইবাৰ ৰজনজনা যোৱাৰ কাৰণে জীৱন্ত ৰাস প্ৰদৰ্শন নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি নলবাৰীৰ পৰা ৰাসৰ প্ৰস্তুতি দেখুওৱাৰ বাবে